যিখিনি আসলে ভাবিছিলোঁ সম্পূৰ্ণ নহ'লগৈ। আমি আসলে ডেথ চেণ্টেঞ্চ বিচাৰিছিলোঁ অন্ততঃ কেইজনমানৰ, 2জনৰ পৰা 5জনৰ, কিন্তু সকলোকে যাজীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিলে। তথাপিতো দুখৰ মাজত অলপমান সুখৰ ৰেঙনি আহিছে, আমি তেনেকেই ভাবিছোঁ। আৰু কোৰ্টে গোটেইখিনি হয়তো বিবেচনা কৰি এনেকেই তেওঁলোকক যাজীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিলে। মানে পৰৱৰ্তী সময়ত ভাবিম, যিহেতু যিজন 25জন অভিযুক্তক যেতিয়া ৰেহাই দিলে, সেইটো সংক্ৰান্তত আমাৰ সেই এটা চিন্তা আছিলেই। আজিৰটোত আৰু আমি অধিবক্তা, লোক অধিবক্তা আৰু আমাৰ শুভাকাংক্ষী অধিবক্তা বহুত আছে, গতিকে তেখেতলোকৰ লগত আলোচনা কৰি কি পৰ্যায়ত কেনেকৈ যাব পৰা যায় সেইখিনি কথা আমি পৰৱৰ্তী সময়ত চিন্তা কৰি এটা সময় আছে যাবৰ কাৰণে, তেনেকৈ ভাবিছোঁ। এই মুহূৰ্তত হঠাতে সিদ্ধান্ত লোৱা নাই। হয়তো একেবাৰে যিটো ডেথ চেণ্টেঞ্চ কেইজনমানৰ বিচাৰিছিলোঁ, সেইটো যেতিয়া নাপালোঁ অকণমান মনত দুখ থাকিবই। কাৰণ এইটো ৰেয়াৰেষ্ট অফ দ্য ৰেয়াৰ কেছ নহয় বুলি কৈছে, কিন্তু আমাৰ মতে এইটোৱে যদি ৰেয়াৰেষ্ট অফ দ্য ৰেয়াৰ কেছ নহয়, তেতিয়া কোনটো কেছ ৰেয়াৰেষ্ট অফ দ্য ৰেয়াৰ হ'ব? কাৰণ এইটো পৃথিৱী কঁপাই যোৱা, গোটেই অসমবাসীৰ বুকুত আঘাত কৰা এটা হত্যাকাণ্ড। গতিকে সেইটোত যেতিয়া ধৰক বিচাৰ এনেকৈ ধৰণেই হৈছে, গতিকে এইটো জনমানসত কেনেকুৱা এটা প্ৰতিক্ৰিয়া কৰিব আপোনালোকেও অনুমান কৰিব পাৰিছে। মোৰতো নিজৰ অভিব্যক্তিখিনি মই জনাইছোঁৱেই যে যিমানখিনি সুখ পাব লাগিছিলে এই ৰায়দানত, সিমানখিনি হয়তো পোৱা নাই। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।